দাদা ইপিনে আহক আপোনাক দাদা বহুত এইটো থৈ লওক দাদা আপুনি থৈ লওকচোন এইটো দাদা আপুনি কি মাছ আনিলে ইয়াৰ মোৱা মাছ ন ধুনীয়া একে সতেজ মোৱা দাদা আপুনি এইটো মোৱা মাছটো ক'ৰ পৰা আনে হয় হয় এইটো কি মাছ আনিলে বাহু পোৱালি আছে আমাৰ বিলৰে ধৰক সৰু আৰু কিন্তু চাইজবিলাক সৰু হয় হয় লোকেল মাছ ধৰক ভাল লাগে হয় হয় আপুনি হেৰি মাছটো ক'ৰ পৰা আনে লোকেল মাছটো গৰা কটাৰ পৰা আনে ন আপুনি ৰাতিপুৱা কেইটা বজাত উঠি যায় বাৰু ৰাতিপুৱা 5টাত উঠি যাওঁ 5টাত উঠি যায় ন তাৰপিছত হেৰি আপোনাক মানে দেখি থাকোঁ বুজিছে দাদা আপুনি মানে আমাৰ তিনিআলি চেণ্টাৰটো মোৰ দোকানৰ মুখে দিয়ে মানে এয়া মাছ চাছ লৈ পেলাই আপুনি চাইকেলো এখন নাথাকে আপুনি বাংকা শিকীয়া বাংকাতে মাছখিনি দাদা অহা যোৱা কৰি থাকে আপোনাক চাই পেলাই মোৰ মনটো অকণমান ভাবোঁ কথাটো বোলে মানুহজনৰ চাইকেল এখন নাইনে আপোনাৰ বিষয়ে দাদা অকণমান কওকচোন ৰাতিপুৱা আপুনি কেইটা বজাত যায় কেইটা বজাত মাছ আনে আৰু ক'ত বেচে অকণমান কওক ৰাতিপুৱা 5টা বজাত ইয়াৰ পৰা ঘৰৰ পৰা ওলাই যাওঁ হয় হয় ওলাই গৈ বৰাকটা ঘাটত 7টা বজাত মাছ লওঁ হয় 7টা বজাত মাছ লৈ মই 8টা বজাত আহি ঘৰ পাওঁ আহি ঘৰত চাফ চিকুণ কৰি আহি পেলাই তিনিআলিতে মই এই তিনিআলি গাঁওখনতে এনেকৈ ঘূৰি পকি আৰু মাছ কটা বেচি আছোঁ হয় হয় যেনে তেনে মানে ঘৰখন চলি আছোঁ হয় হয় এনে আপোনাৰ চাইকেল নাই দাদা মোৰ চাইকেল একো নাই চৰকাৰৰ ফালৰ পৰা ঘৰত যোৱাও একো নাই চাইকেলো একো নাই এনেতো চৰকাৰ পিনৰ পৰা গেলেন মাছৰ কাৰণে চাইকেল এইবিলাকতো বস্তু দি আছে কিন্তু বহুত এপ্লিকেশ্যন দিলোঁ কিন্তু আজিলৈকে একো ফলাফল নাপালে ন আৰু আপোনাৰ হেৰি ঘৰ দুৱাৰ আপুনি কিবা পাইছে নেকি দাদা এনেতো চৰকাৰ মতৰ পৰা ঘৰ চাইকেল একদম দুখীয়া মানুহে বহুত পাইছে বুলি দেখোন ফুটুকা ফেন ফুটাই থাকে শুনি থাকোঁ কিন্তু আপুনিহে পাব লাগিছিলে এনেকৈ চাইকেল এখন নোহোৱাকৈ আপুনি মাছৰ বেপাৰ খোজকাঢ়ি পেলাই কৰি আছে দাদা এনেই আমি শুনামতেতো একে যুগ বহুত বোলে মডাৰ্ণ হয় গাড়ী পাইছে গুড়া পাইছে কোনোবাই কিবা হয়নে নহয় কিন্তু মানুহজনে আপুনি এখন চাইকেলৰ অধিকাৰী নহয় আপোনাক কিন্তু সেই ৰজাঘৰীয়াই কিয় দেখা নাই বাৰু দাদা এইটো মানে ৰজাঘৰীয়া অলপ মোৰ প্ৰতি চাগৈ কিবা মানে বেয়া ভাৱ আছে চাগৈ নাই বা মোৰ প্ৰতি কিবা কণা চকু হৈ পেলাই তেওঁলোকে কিবা হেৰি কৰি আছে চাগৈ হয় হয় আপোনাৰ এনে ল'ৰা ছোৱালী কেইজন দাদা এতিয়া এইখন বেপাৰ কৰিয়ে মই ইমান কষ্ট কৰি মোৰ ল'ৰা আৰু ছোৱালী ডাঙৰ এতিয়া 8ত পঢ়ি আছে হয় হয় আৰু ল'ৰা এতিয়া 4ৰ্থত পঢ়ি আছে হয় হয় মানে কি হ'ল আপোনাক মানে ৰজাঘৰীয়াই কিন্তু আপোনাৰ দৰে এজন মানুহকহে দেখিব লাগিছিলে হয়নে এখন চাইকেল এটা গেলেন এটা ঘৰ আপোনাৰ প্ৰয়োজন আছিলে আপুনি মাছৰ বেপাৰ কষ্ট কৰি যে ল'ৰা ছোৱালীকেইটা পঢ়ায়ো আছে দাদা আপুনি যে এজন আদৰ্শৰ মানুহ আপুনি মানে এটা ধন্যবাদৰ যোগ্য মানুহ কিহৰ কাৰণে আপুনি এই বেপাৰখন কৰি লৈ পেলাই আপুনি ইমান ধুনীয়াকৈ ল'ৰা ছোৱালীকেইটা পঢ়ি আছে আমি কষ্ট কৰি খাই যাব লাগিব আমিও বেপাৰ কৰোঁ আমিও বহুত কষ্ট কৰিছোঁ আমি দিনৰ ভাগত দাদা উৎসৱ থাকিলে দিনত ভাত খাবলৈ আমাৰ সময় নহয় কাৰণ আমাৰ কাষ্টমাৰটো আহে দিনত ভাত খাবলৈ নহয় মানুহক বস্তুখিনি দৌৰাদৌৰি অহা যোৱা কৰোঁ ইমানখিনি কষ্ট কৰি আমি চলি থাকে কিন্তু আমাৰ কোনো সুবিধা নাই হয় আপুনিও এজন মানে অসমীয়া হৈ পেলাই ইমানখিনি কষ্ট কৰিছে আপোনাক সঁচাকৈ ধন্যবাদ জানিলোঁ কৃষ্ণ